নমস্কাৰ। আজি মই কেইটামান সঁচা সত্য কথা ক'ব বিচাৰিছোঁ। আহকচোন। প্ৰথম নাম্বাৰ 1টোতে অনা হৈছে, সকলোতকৈ বিশ্বাসী বন্ধু কি জানে? নিজৰ হাত দুখন। তাৰপিছত ছেকেণ্ড পইণ্টটো দিছে, বেছি আমাৰ আটাইতকৈ সকলোতকৈ বেছি প্ৰয়োজনীয়তা হৈছে সামান্য জ্ঞানকণ। আমাৰ আছিলে আকৌ এবাৰ কৈ দিছোঁ, সকলোতকৈ বেছি প্ৰয়োজনীয়তা হৈছে সামান্য জ্ঞান। তাৰ পিছৰ পইণ্টটো হৈছে, আটাইতকৈ ডাঙৰ ভয় কি? আমাৰ সকলোৰে এটা ভয় আছে, মানুহৰ সকলোৰে ভয়। সেইটো কি বাৰু? সকলোৰে ডাঙৰ ভয় সেইটো হৈছে পাপ। তাৰপিছত কৈছে, আটাইতকৈ ডাঙৰ সত্যটো কি? আৰু ডাঙৰ সত্যটোতো সকলোৱে জানে, ডাঙৰ সত্যটো মৃত্যু। সকলোতকৈ পবিত্ৰ বস্তু কি? সকলোতকৈ পবিত্ৰ বস্তুটোৱে হৈছে জ্ঞান। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছতো কৈছে, আমাৰ সকলোতকৈ মূল্যৱান বস্তু সময়। তাৰপিছত কৈছে, সকলোতকৈ ভাল সময় কোনখিনি? কোনটোক কোৱা আছে? সকলোতকৈ আমাৰ ভাল সময় কোনখিনিক কোৱা হৈছে? বৰ্তমানক। আৰু যদি ভাল দিনৰ কথা সোধে তেতিয়া কি ক'ব লাগিব? এনচাৰটো দিয়া ক'ব লাগিব যে আজিৰ দিনটো। আজিৰ দিনটোৱে আমাৰ ভাল দিন বুলি ক'ব লাগিব। তাৰপিছত কৈছে, আটাইতকৈ ভাল গুণটো কি? আটাইতকৈ আমাৰ সকলোৰে এটা গুণ আছে, সেই গুণটো হয়তো সকলোৰে নাথাকিব পাৰে, কিন্তু ইয়াত কোৱা হৈছে যে আটাইতকৈ এটা ভাল গুণ থকা দৰকাৰ, সকলোৰে দৰকাৰ। সেই গুণটো হৈছে ক্ষমা কৰিব পৰাটো। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছত কৈছে, আটাইতকৈ বেয়া গুণটো কি? ভাল গুণটোতো ক'লে আকৌ কৈছোঁ, আটাইতকৈ ভাল গুণটোৱে হৈছে ক্ষমা কৰিব পৰাটো। আৰু আটাইতকৈ বেয়া গুণটো হৈছে বিশ্বাস ভংগ কৰাটো। মানুহে যেতিয়া বিশ্বাস এবাৰ ভংগ কৰে, সি আৰু দ্বিতীয়বাৰ আকৌ যিমানেই সঁচা কথা নকওক হয়তো যিমানেই সি শুদ্ধ কাম নকৰক কিয়, তাৰ ওপৰত সেই বিশ্বাসটো হেৰাই যায়। সেইকাৰণে মানুহে, মই ভাবোঁ, জানি শুনি বা মানুহক আচলতে বিশ্বাস ভংগ কৰিব কেতিয়াও নাপায়। মানুহক যিটো মানুহৰ বিশ্বাস থাকিব লাগে, সেই বিশ্বাসটো আচলতে সদায় থকাটো প্ৰয়োজনীয়। তাৰ আৰু এটা সাংঘাতিক ধুনীয়া পইণ্ট কৈছিলে, মই আপোনালোকক কৈ দিছোঁ। এইটো ফাৰ্ষ্ট পইণ্টটোতে আমাৰ হৈছিলে, সকলোতকৈ বিশ্বাসী বন্ধু কোন? সকলোতকৈ বিশ্বাসী বন্ধু যে, ইমান ধুনীয়া এনচাৰ, নিজৰ হাত দুখন। আগতে আচলতে মই এটা কথা সদায় আপোনালোকক আগতেও কৈছোঁ মানুহৰ জীৱনত এনেকুৱা এজন বিশ্বাসী বন্ধু থকাৰ খুবেই প্ৰয়োজন, যিজন বন্ধুৰ আগত হয়তো আপুনি কোনো সংকোচ নকৰাকৈ আপুনি সঁচা কথা ক'ব পাৰে, সঁচা কথা শ্বেয়াৰ কৰিব পাৰে, কোনো এডিট নকৰাকৈ। তেনেকুৱা এজন বন্ধু মানুহৰ জীৱনত থকাটো বহুত প্ৰয়োজনীয়। আৰু মই ভাবোঁ তেনেকুৱা বন্ধু চবৰে জীৱনত থাকিব লাগে, প্ৰতিজন ব্যক্তিৰ লগত থাকিব লাগে। নহ'লে বহুত কষ্ট পোৱা যায়। তেনেকুৱা এজন যদি বন্ধু থাকে, মই ভাবোঁ মানুহৰ জীৱনটো বহুত ইজি হৈ যায় আজি ঠিক তেনেদৰে আজি তেনেকুৱা আকৌ এটা ধুনীয়া পইণ্ট পাইছোঁ মই, সেইকাৰণে আপোনালোকক ক'লোঁ। কি ক'লে? সকলোতকৈ বিশ্বাসী বন্ধু নিজৰ হাত দুখন। নিজৰ হাত দুখনক এইটো একদম সঁচা কথা। আটাইতকৈ বিশ্বাসী বন্ধুৱে হৈছে নিজৰ হাত দুখন। তাৰপিছত আৰু এটা সাংঘাতিক ধুনীয়া পইণ্ট কৈছিলে, ৰখিব দেই, এইটো আটাইতকৈ ডাঙৰ ভয়। মানুহৰ জীৱনত সকলোৰে ভয় ভাৱটো থাকেই কিন্তু এটা বস্তু বিৰাট ডাঙৰ ভয় এটা থাকে, কি জানেনে? যদি মানুহে জানি শুনি যোনে পাপ কৰে, তাৰ জীৱনত সদায় সেই পাপ সেই ভয়টোৱে কিন্তু সদায় মৃত্যুৰ সময়লৈকে খেদি লৈ ফুৰে। সেইকাৰণে কোৱা হৈছে, জানি শুনি মানুহে কেতিয়াও পাপ কৰিব নালাগে। অজানিতে হৈ গৈছে মানুহৰ, মই সেইটো মানিছোঁ। সেইকাৰণে মানুহে জানি শুনি, মই ভাবোঁ, কেতিয়াও পাপ কৰিব নালাগে। আৰু যদিহে কৰে, জানি শুনি যোনে পাপ কৰে, সেই পাপ কিন্তু তেওঁ মৃত্যুৰ সময়লৈকে তেওঁ খেদি লৈ ফুৰিব। আৰু এটা কথাটো গম পালে, ডাঙৰ সত্যটো হৈছে মৃত্যু। জন্ম হৈছে যদি আমি মৃত্যু হ'বই লাগিব। জন্ম মৃত্যু। আজি যেনিবা আজি এটা সন্তান জন্ম হৈছে তেওঁ মৃত্যু।
ভগৱানে তেনেকৈ বনাই থৈছে ন সেইকাৰণে মই ভাবোঁ ইমান আমি আচলতে বহুত ভয় খাব নালাগে জন্ম হৈছোঁ যেতিয়া এদিন আমি এই দুনীয়াৰ পৰা আমি যাবই লাগিব ন আজি মই বুলি নহয় সকলোৱে যাব লাগিব অগা বিশ্বাস এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'টোত ঠিক আছে ভিডিঅ'টো আজি মই ইমানতে ৰাখোঁ আৰু যদি এটা কথা কওঁ ভিডিঅ' যদি মোৰ ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ৰাখোঁ নমস্কাৰ